ষ্টুডিঅ'ত মই প্ৰিয়ংকা ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোল গেটৰ মাছুলক কেন্দ্ৰ কৰি ৰাইজৰ মাজত এটা তীব্ৰ ক্ষোভ অসন্তুষ্টি অব্যাহত থকাৰ মাজতে পুনৰ মাছুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাইজৰ মূৰত ৰাম টাঙোন সোধাই অহা 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ 5খন টোল গেটত বৰ্ধিত হাৰত ল'ব মাছুল ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বাতৰি কাকতত বিজ্ঞাপন যোগে ৰাজহুৱা কৰিছে টোল গেটৰ সংঘটিত মাছুল এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ ৰাজ্যখনৰ মান্দাৰদিছা মদনপুৰ নিকিৰাতি হাওগাঁও নাজিৰাঘাট আৰু ৰহাৰ টোল গেটত লৈ 1 এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত মাছুল আদায় দিব লাগিব প্ৰতিখন লঘু আৰু গধুৰ যান বাহনে উল্লেখ্য যে ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নহওঁতে টোল গেট বহুৱাই কৰ সংগ্ৰহ কৰা কেন্দ্ৰ কৰি ৰাইজৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈ আছিল কিন্তু এই খুব অসন্তুষ্টি গুৰুত্ব দিয়াটো দূৰৰে কথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মাছুল বৃদ্ধিৰ সিদ্ধান্তহে গ্ৰহণ কৰিছে চাওক আমাৰতো সদায় যাব লাগে 200 টকাকৈ ফাষ্টেগো লগাব নোৱাৰো সময় নাই তো সেইকাৰণে আমি চৰকাৰক কম যে অতি সোনকালে যাতে টোলগেটটো উঠাই দিব লাগে একচুৱেলি আমি 200 টকা দিয়াটো বহুত টান লাগেতো চৰকাৰক মই কম যে চৰকাৰ আপোনালোকে বনাওক যোনে বনাওক কিন্তু টোলগেটটো বনাব নালাগে টেক্সটো বঢ়াব নালাগে মুঠতে 1 তাৰিখৰ পৰা টোল গেটৰ মাছুল বৃদ্ধি কৰিব বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ৰহাঞ্চলিক ছাত্ৰ সন্থাই আৰু তেওঁলোকে পুনৰ বিবেচনা কৰক আৰু আমি ইয়াৰ বিৰোধিতা কৰি যাম ডক্টৰ দেৱময় সান্যালৰ হৈ ধুবুৰীত ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ প্ৰচাৰ আজমলৰ লগতে কংগ্ৰেছক তুলা ধুনা দি এবাৰ 100ৰো অধিক আসন পাব বুলি ঘোষণা বিজেপি নেতাগৰাকীৰ AIUDFৰ বুকু চাতুঠি কংগ্ৰেছে মুখ্যমন্ত্ৰী পদত প্ৰক্ষেপ কৰিছে আজমল কংগ্ৰেছৰ সৈতে আজমলৰ নহয় আজমলৰ সৈতেহে মিত্ৰতা কৰিছে কংগ্ৰেছে ধুবুৰীত সংবাদমেল পাতি কংগ্ৰেছৰ প্ৰতি এই তিৰ্যক মন্তব্য ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ कांग्रेस और अजमल का गठबंधन नहीं है वो अजमल और कांग्रेस का गठबंधन है कांग्रेस ने अजमल को अपने कंधे पर बिठाया क्योंकि उनके पास कोई नेता नहीं अपना कैंपेन आउटसोर्स कर दिया उसे अपना चीफ मिनिस्टर कैंडिडेट बना दिया ধুবুৰী বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী ডক্টৰ দেৱময় সান্যালৰ হৈ প্ৰচাৰ চলাবলৈ ধুবুৰীলৈ যোৱা জিতেন্দ্ৰ সিঙে ক'লে নিৰ্বাচনৰ ভোটদানৰ হাৰি নিশ্চিত কৰিলে প্ৰথম পৰ্যায়ত ভাল ফলাফল হ'ব বিজেপিৰ फर्स्ट फेज का इलेक्शन में जिस तरह से 77 से लेकर के 80% तक मतदान हुआ है ये भारी मतदान भारतीय जनता पार्टी के पक्ष में है और इसकी विशेष बात यह है कि ये प्रो इनक्यूबेंसी मतदान हुआ है जब कोई पार्टी 5 साल सत्ता में रहती है तो थोड़ी बहुत कम ज्यादा मात्रा में नाराजगी हो जाती है जिसे एंटी इनक्यूबेंसी कहते हैं দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি দাবী কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে भारतीय जनता पार्टी की सरकार बनेगी और मोदी सरकार के साथ पूरे के पूरे समन्वय के साथ काम करेगी जो हमारे काम पिछले 5 साल में हमने शुरू किए उसको आगे बढ़ाना है और अब वक्त आ गया है एक क्वांटम जंप का एक बड़ी तेज गति से आगे बढ़ने का জিতেন্দ্ৰ সিঙৰ দাবী সফল হ'ব বিজেপিৰ 100% লক্ষ্য ये सरकार भारतीय जनता पार्टी की होगी ये सरकार भारतीय जनता पार्टी की होगी ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিৰোধী মহাজোঁটত নাই কোনো ফেচ ভেলু আজমল আৰু হাগ্ৰাম আৰু নাই ফেচ ভেলু বিৰোধী মহাজোঁটক তীব্ৰ কটাক্ষ কৰি কোনে কৰিলে এই মন্তব্য মহাজোঁটত নাই কোনো ফেচ ভেলু নাই আজমল হাগ্ৰামাৰ কংগ্ৰেছ দলৰো এজনৰো নাই ফেচ ভেলু কোনো ফেচ ভেলু নাই বাবে ভোটাৰ ৰাইজে ভোট নিদিয়ে মহাজোঁটৰ প্ৰাৰ্থীক শনিবাৰে বাক্সাৰ চাপাগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ইউপিপিএলৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ ইউজি ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই প্ৰমোদ বড়োৰ দাবী বিটিআৰৰ অন্তৰ্গত 12খন আসনেই ইউপিপিএল আৰু বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব য'ত বিপিএফ আছে কংগ্ৰেছ আৰু ইউডিএফ আছে তেখেতে কমপ্লিটলি ফেইল কৰিবলৈ গৈ আছে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত য'ত বড়োলেণ্ড অঞ্চলত 12টা সিট আছে এই 12টা সিটক লৈ অন্য সিটবিলাকত অন্য বিধানসভা সমষ্টিবিলাকত মহাজোঁটৰ প্ৰাৰ্থীবিলাক হাৰিবলৈ গৈ আছে ফেইল হ'বলৈ গৈ আছে
চাপাগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মক কাষত লৈ মহাজোঁটৰ প্ৰাৰ্থীক ভোটাৰে কিয় ভোট নিদিয়ে ক'লে প্ৰমোদ বড়োৱে। ক'লে বিগত 17 বছৰে BPF দলে BTADৰ অন্তৰ্গত ৰাইজৰ অধিকাৰ খৰ্ব কৰাত হাগ্ৰামাৰ প্ৰতি মোহভংগ ঘটিছে ৰাইজৰ। যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰ নেতৃত্বত যে BPF চৰকাৰ আছিলে, এই BPF চৰকাৰখনে এই 25 লাখ জনগণক ঠগ প্ৰবঞ্চনা কৰিছে। দুখীয়া গৰীব ৰাইজৰ কাৰণে কোটি কোটি টকা আত্মসাৎ কৰিছে। এই কথাবিলাক বুজি পোৱাৰ পিছত বড়োলেণ্ডবাসী ৰাইজৰ আজি BPFৰ প্ৰতি মোহভংগ হৈছে, হাগ্ৰামাৰ প্ৰতি চবৰৰ আজি এটা অনীহা এটা আহিছে। চাপাগুৰিৰ নিৰ্বাচনী সভাখনতে বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভতো UPPLৰ স্থিতি স্পষ্ট কৰি দিয়ে প্ৰমোদ বড়োৱে। আমি আজি বিজেপিৰ লগত মিত্ৰতা এই কাৰণে কৰিছোঁ, 30 বছৰ ধৰি আমাৰ অঞ্চলৰ অশান্তিময় পৰিৱেশ, এই পৰিৱেশটো চিৰদিনৰ কাৰণে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যোৱা 2020 চনৰ 27 জানুৱাৰীত আমাৰ এপছুৰ লগত, NDPৰ লগত, বড়ো সংগঠনবিলাকৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ আৰু ভাৰতৰ চৰকাৰে চুক্তিবদ্ধ হৈছে আৰু এই চুক্তি হোৱাৰ পিছত আমাৰ অঞ্চলত এতিয়া শান্তি আহি গ'ল। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। নেতা মন্ত্ৰীৰ প্ৰৱেশ বন্ধ কৰিবলৈ সাজু হৈছে এখন গাঁৱৰ জনতা। কেৱল ইমানেই নহয়, নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট বৰ্জন কৰাৰো হুংকাৰ দিছে গাঁওবাসীয়ে। কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে কোনখন গাঁৱৰ জনতাৰ এই ক্ষোভ? No road, no vote. No development, no vote. ৰাজ্যত নিৰ্বাচনী উথপ থপ, গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে প্ৰাৰ্থীয়ে। পিছে নেতা মন্ত্ৰীৰ প্ৰৱেশ বন্ধ কৰিবলৈ সাজু হৈছে এখন গাঁও। সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰিবলৈ সাজু তামোলপুৰৰ 2 নম্বৰ কালিপুৰবাসীয়ে। কালিপুৰবাসীৰ অভিযোগ, আজিলৈ গাঁওবাসীয়ে পোৱা নাই চৰকাৰী কোনো সা সুবিধা। নিৰ্বাচনৰ পিছত কোনোদিনে নেতা মন্ত্ৰীৰ মুখ নেদেখা গাঁওবাসীয়ে সেইবাবে লৈছে এক নতুন পন্থা। এইবাৰ গাঁওখনৰ কোনো ভোটাৰেই নিদিয়ে ভোট। বছৰ বছৰ ধৰি অঞ্চলটোৰ বাট পথ, শিক্ষা, স্বাস্থ্যৰ কোনো উন্নয়ন নোহোৱা হেতুকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে। লগতে নেতা মন্ত্ৰীৰ প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব বুলিও হুংকাৰ দিছে অঞ্চলটোৰ লোকসকলে। বিগত দিনত কংগ্ৰেছ, বিজেপি, BPF আনকি BTCৰ UPPLেও বৰ্তমানলৈ গাঁওখনক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। সেয়ে গাঁওখনৰ শতাধিক পুৰুষ মহিলাই no road, no vote, no development, no vote আদি শ্লোগান দি সাব্যস্ত কৰে প্ৰতিবাদ। লগতে তেওঁলোকৰ সংকল্প, অনাগত সময়ত যি দলৰ চৰকাৰে প্ৰথমে অঞ্চলটোৰ সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব দিব, সেই দলকে দিব ভোট। আমাৰ মন্ত্ৰী বা বিধায়ক তেওঁলোকে আমাক সময়ত যিটো আশ্বাসন দিয়া স্বত্তেও আজিলৈকে তেওঁলোকে আমাৰ যিটো সমস্যাটো সমাধান কৰি নিদিয়াত আমি এই অঞ্চলৰ ৰাইজবিলাক বহুত দুখিত। আমাৰ এই সমস্যাটো নিশ্চয় সমাধান হ'ব বুলি আমি এটা আশাবাদী। আমি একো বুঝতে পাওয়া নাই, না লেট্রিন পাইছোঁ, না ঘৰ পাইছোঁ, না ৰাস্তা ঘাট পাইছোঁ, চলিগিলাৰ কাৰণে একো সুবিধা পোৱা নাই। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ, নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে ভোটদানৰ হাৰ। অসমত প্ৰথম পৰ্যায়ত 79.93% ভোটদান হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে ভোটদানৰ হাৰ। প্ৰথম পৰ্যায়ত অসমত ভোটদান হৈছে 79.93%। কংগ্ৰেছে যি কয় সেয়া কৰি দেখুৱায়, কিন্তু বিজেপিয়ে কয় এটা আৰু কৰে এটা। শিলচৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী চলাই এই দাবী কংগ্ৰেছ নেতা শচীন পাইলটৰ। বিশাল ৰোড শ্ব'ৰে নিৰ্বাচনী প্ৰচাৰ চলাই শচীন পাইলটে পুনৰ দোহাৰিলে কংগ্ৰেছৰ 5 গেৰাণ্টি। हम लोगों ने वादा किया है, हम लोग गारंटी करते हैं कि जो 5 लाख सरकारी नौकरी है वो मिलेगी। कांग्रेसे जी कय सेया करि देखुवाय। इस कांग्रेस पार्टी ने आज तक जो कहा है वो कर दिखाया है। बीजेपी कयता करेता। वादा तो बीजेपी ने भी किया था सरकार बनने से पहले कि 25 लाख नौकरी दे देंगे, और नौकरी दी है कोई 50-60 हजार।
কংগ্ৰেছে গেৰাণ্টি দিয়ে, বিজেপিয়ে দিয়ে খোৱা প্ৰতিশ্ৰুতি। শিলচৰত কংগ্ৰেছ প্ৰাৰ্থীৰ দমল কাটি বণিকৰ হৈ চলোৱা প্ৰচাৰত এই মন্তব্য শচীন পাইলটৰ। इस कांग्रेस पार्टी ने आज तक जो कहा है वो कर कर दिखाया है। वादा तो बीजेपी ने भी किया था सरकार बनने से पहले कि 25 लाख नौकरी दे देंगे और नौकरी दी है कोई 50-60 हजार, लेकिन हम लोगों ने सिर्फ आश्वासन नहीं दिया। এবাৰ ক্ষমতালৈ আহিলে 5টা গেৰাণ্টি কাৰ্যকৰী কৰাৰ সম্ভেদ দিলে কংগ্ৰেছ নেতা শচীন পাইলটে। লগতে প্ৰতি বছৰে 1 লাখ চাকৰিৰ গেৰাণ্টিৰ কথাও দোহাৰিলে ৰাজস্থানৰ কংগ্ৰেছ নেতাগৰাকীয়ে। हम लोगों ने वादा किया है, हम लोग गारंटी करते हैं कि जो 5 लाख सरकारी नौकरी है वो मिलेगी और ये लिखित में वादा है, इसको पूरा हम लोग करेंगे, इस बात का मैं आपको आश्वासन देता हूं। সভাৰ পূৰ্বে কংগ্ৰেছৰ বিশাল ৰেলীত অংশ ল'লে শচীন পাইলটে। লগত বৰাকৰ অবিসম্বাদী নেত্ৰী সুস্মিতা দেৱ। শাৰী শাৰী বাইকৰ সৈতে প্ৰদব্ৰজে ৰোড শ্ব'ত অংশ লোৱা এই দুই নেতাৰ উপস্থিতিয়ে উৎসাহিত কৰিলে শিলচৰৰ কংগ্ৰেছ কৰ্মীক। 1 এপ্ৰিলৰ ভোটগ্ৰহণৰ পূৰ্বে এই বিশাল ৰোড শ্ব'ৰে বৰাকত কংগ্ৰেছে প্ৰদৰ্শন কৰিলে শক্তি। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। বিৰতিৰ পিছতে আছে ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। 30 মাৰ্চৰ সন্ধিয়া 6 বজাত সামৰিব লাগিব প্ৰচাৰ। ভোটগ্ৰহণৰ 72 ঘণ্টাৰ আগৰ পৰা বন্ধ হ'ব বাইক ৰেলী। নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে। 30 মাৰ্চৰ সন্ধিয়া 6 বজাত সামৰিব লাগিব প্ৰচাৰ কাৰ্য আৰু ভোটগ্ৰহণৰ 72 ঘণ্টাৰ আগৰ পৰা বন্ধ হ'ব লাগিব বাইক ৰেলী। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছদিনাই সংবাদমেল পাতি অমিত শ্বাহে ঘোষণা কৰিলে অসমৰ 47 আসনৰ ভিতৰত কিমানখন আসন দখল কৰিব। বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে লগতে পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে কিমানখন আসন পাব তাৰ পৰিসংখ্যাও প্ৰকাশ কৰে। অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পাব 37খন আসন। দিল্লীত দেওবাৰে সংবাদমেল পাতি এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত 47খন আসনৰ 35খন আসন আছিল বিজেপি মিত্ৰজোঁটৰ দখলত। এইবাৰ আসন কিয় বৃদ্ধি হ'ব তাৰ কাৰণ ব্যাখ্যা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়, भारतीय जनता पार्टी के तरफ में भारी मात्रा में मतदान कर उन्होंने इस चुनाव में हमारे लिए शुभ संकेत दिए हैं। आतंकवाद मुक्त आसाम, आंदोलन मुक्त आसाम, विकास के रास्ते पर चल पड़ा हुआ आसाम, रोजगारी के रास्ते पर चल पड़ा हुआ आसाम, इसके पक्ष में साफ मैंडेट दिखाई पड़ता है। बाढ़ मुक्त आसाम के भारतीय जनता पार्टी के वादे को भी बहुत बड़ा समर्थन मिला है। जहां तक आसाम का सवाल है, 47 में से 37 सीटों से ज्यादा 37 सीटों से ज्यादा भारतीय जनता पार्टी विजय प्राप्त करेगी। इसके साफ संकेत भारतीय जनता पार्टी की चुनावी मशीनरी से हमें मिले हैं और मैं मानता हूं कि दोनों राज्यों ने एक सकारात्मक मतदान किया है। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে বিজেপিৰ প্ৰাক্তন সভাপতিজনে। हमारे मुख्यमंत्री श्री सर्बानंद सोनोवाल और हेमंत विश्व शर्मा की जोड़ी ने जिस प्रकार से अभूतपूर्व विकास आसाम के अंदर किया है, इसको बड़ा जन समर्थन मिलता हुआ दिखाई पड़ता है। डबल इंजन सरकार का कंसेप्ट आसाम की जनता को भारतीय जनता पार्टी के आचरण से समझ में आया है। অসমৰ লগতে শনিবাৰে অনুষ্ঠিত পশ্চিমবংগৰ নিৰ্বাচনত কিমানখন আসন পাব সেয়াও প্ৰকাশ কৰে অমিত শ্বাহে। कि प्रथम चरण में 26 सीटों से जो शुरुआत हुई है, हमारे लक्ष्य 200 पार को सिद्ध करने में हमें बड़ी सरलता रहेगी। इसी तरह से चुनाव आगे बढ़ता रहा, भारतीय जनता पार्टी 200 से ज्यादा सीटों के साथ बंगाल में सरकार बनाएगी, इसका मुझे विश्वास है। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট।
আজিৰে পৰা ৰঙৰ উৎসৱ ফাকুৱা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ লগতে বৰপেটাৰ ঐতিহাসিক কীৰ্তন ঘৰত ৰঙৰ উৎসৱৰ আনন্দ পৰম্পৰাগতভাৱে ফাকুৱা উদযাপনৰ লগতে হোলী গীতেৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰী বৰপেটা চৌদিশে ৰঙৰ উৎসৱৰ আনন্দ ৰঙে ৰসে একাকাৰ হ'ব সমগ্ৰ দেশ হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত চৌদিশ সমাজৰ কলুষতা আঁতৰাই আবিৰৰ ৰঙে কঢ়িয়াব সম্প্ৰীতিৰ এনাজৰী সমগ্ৰ দেশৰ লগতে পুৱাৰে পৰা হোলীৰ আনন্দত মতলীয়া হৈছে ৰাজ্যবাসী বৰপেটাৰ ঐতিহাসিক কীৰ্তন ঘৰতো উলহ মালহেৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক মণিকূট গৃহৰ পৰা উলিয়াই টুপৰ চোতালত মেজিৰ জুইৰ চাৰিওফালে গোসাঁইক ঘূৰুৱাই নিশা দৌলত আৰোহণ কৰা হয় হোলী উপলক্ষে বৰপেটাত সৃষ্টি হৈছে উখল মাখল পৰিৱেশ সোমবাৰে বৰপেটাত অনুষ্ঠিত হ'ব ৰঙে ৰঙে একাকাৰ হোৱা উৎসৱ কুঁৱেৰী অৰ্থাৎ ফাকুৱা আজি ভৰদৌল জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে সেই সময়ত সকলোৰে এটা মনত আনন্দ ভাৱ লৈ গোবিন্দৰ সেৱাৰ মনোভাৱ লৈ নামঘৰত উপস্থিত হৈছে আমি মনে প্ৰাণে সকলে এক হৈ আমি আমাৰ দেশত যাতে আমি আমাৰ পৰম্পৰা ঐতিহ্যবিলাক ৰক্ষা কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে ভগৱন্তী আমাক কৃপা কৰক আশীৰ্বাদ কৰিছোঁ আনহাতে মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে বটদ্ৰৱাত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় ফাকুৱা উৎসৱ গোবিন্দ গোসাঁইক গায়ন বায়ন আৰু আধ্যাত্মিক নীতি নিয়মেৰে ভকতে থানৰ উত্তৰে থকা আকাশী গংগাৰ তীৰত এটি অস্থায়ী গ্ৰন্থঘৰত গোসাঁইক স্থাপন কৰে স্নান কাৰ্য সম্পাদনৰ পাছত গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হয় আৰু গায়ন বায়নে ৰাম ধেমালি ধ্বনি আৰু আয়তিৰ উৰুলিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বৰপেটাৰ পৰা নিৰঞ্জন দাস আৰু বৰদোৱাৰ পৰা নিৰুৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে খবৰ কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি